Hey guys, welcome back to my channel. কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে মোৰো ভালে গাইজ আজি যে ইমান গৰম পৰিছে কি যে কম আৰু ইমান গৰমৰ মাজত মানে আজি ৰাতিপুৱা এওঁ ক'লে বোলে আজি পুৰি চব্জি খাম তো মই বনাইছিলোঁ বুটৰ আৰু মটৰৰ ঘুগুনি বুট আৰু মটৰ মিক্স কৰা ঘুগুনি আৰু পুৰি আজি ৰাতিপুৱা আমাৰ খোৱা হ'ল খাই বৈ কাম ধাম কৰি মেলি সকলোখিনি আজৰি কৰি মেলি মানে আকৌ এসাঁজ মই ভাতৰ আপোনালোকক ভিডিঅ' দেখাই আছোঁ এয়া চাওক মাছ আৰু বিলাহীৰ তৰকাৰী এয়া হৈছে পেটু ভাজি মানে মাছৰ পেটু আৰু এই সাজ ভাত হ'ল আমাৰ ৰাতিৰ দেই মই ৰাতিৰ ভিডিঅ'টো শ্বুট কৰি দিবলৈ পাহৰিলোঁ গাইজ এতিয়া আমি ওলাই গৈ আছোঁ বাহিৰলৈ আৰু বাহিৰত যে কি কম 44 ডিগ্ৰী দিল্লী ফালে নয়ডা ফালে 44 ডিগ্ৰী মানে গৰম পৰিছে এই গৰমত আমি গৈ আছোঁ কাম এটাৰ কাৰণে অলপ বাহিৰত কাম আছে তো আমি ভাবিলোঁ অলপ মানে কামখিনি কমপ্লিট কৰি আহোঁ আজি ময়ো অফিচৰ কাম কৰা নাই এওঁক ক'লোঁ বোলো ব'লাচোন আজি অলপ কাম আছে ইম্পৰ্টেণ্ট সেইখিনি কৰি মেলি আহোঁ তো এয়া ওলাই গ'লোঁ বতৰটো চোৱাচোন কিমান মানে আকাশখন যে কিমান ধুনীয়া লাগিছে অকণমান যদি বৰষুণ দি দিলেহেঁতেন কিমান ভাল লাগিলেহেঁতেন বৰষুণ ইয়াত মানে বৰষুণ দেখিবলৈ নাইকিয়া এদিন যদি বৰষুণ দিয়ে মানে গোটেই মানে 1 মাহ 2 মাহলৈকে ৰখি থাকিবলগীয়া নিচিনা হয় মানে এইবিলাক চাওক বিল্ডিংবিলাক এয়া আমাৰ ছেক্টৰ 19ৰ ফালে আমি গৈ আছোঁ দেই মানে ছেক্টৰ বুলি কয় যেনেকৈ আমাৰ অসমত জেগা আছে ইয়াত তেনেকৈ মানে জেগাৰ নামবিলাক পোৱা যায় ইয়াত একো ছেক্টৰ বুলি পোৱা যায় ছেক্টৰ 15 ছেক্টৰ 18 ছেক্টৰ 19 ছেক্টৰ 45 এনেকৈ ইয়াত মানে ছেক্টৰ ৱাইজহে মানে মানুহবিলাকে কয় যে আমুক ছেক্টৰত যাম ইয়ালৈ মোক লৈ যোৱা এনেকৈ কোৱা হয় তো এই আমাৰ মানুহজনৰ লগত গৈ আছোঁ এয়া চাওকচোন কিমান ভাল লাগিছে আজি বহুত দিনৰ মূৰত বাহিৰলৈ ওলাই আহিছোঁ বহুত দিন মানে কি হৈ গ'ল আৰু এমাহটো হৈ গৈছে মানে বাহিৰত অহা নাই কিন্তু কি ভাল লাগিব ইমান ভাল লগা নাই আৰু মানে কামখিনি কমপ্লিট কৰি মেলি আৰু আহিলোঁ ঘৰলৈ ঘূৰি পকি এয়া বাহিৰৰ পৰা বিৰিয়ানী লৈ আহিলোঁ এওঁ বিৰিয়ানী মানে মিলাই আছে বিৰিয়ানী আনিলে মোক এওঁৱে খুৱাই দিয়ে দেই মই আকৌ নাখাওঁ নিজৰ হাতেদি মই বৰ্তন পাওঁ এয়া চাওক এতিয়া আমি আহোঁতে মানে লিচু লৈ আনিছিলোঁ এয়া ছোৱালীজনীৰ কাৰণে লিচু আৰু মা লিচু যে ইমান দাম কি ক'ম মানে লিচু আপোনাৰ আধা কেজি লৈছোঁ 80 টকা কৈছে আধা কেজিত 80 টকা ভাবকচোন আমাৰ ঘৰততো লিচু গছ আছে মানুহে খাবলৈহে বল লাগে লিচু লোকে খায় আৰু এয়া চাওক মোৰ ভণ্টিৰ ঘৰত মোৰ ঘৰত আমাৰ চবৰে ঘৰতে লিচু আছে গাঁৱৰ ফালে আৰু ইয়াত চহৰত লিচু কিনিবলগীয়া হয় মই নগাঁৱতো কিনিছোঁ আকৌ দেই লিচু নগাঁৱতো কিনি খাবলগীয়া হৈছে মানে আমি নগাঁৱত ৰেণ্টত আছিলোঁ মানে এবছৰ তেতিয়া মানে ময়ো এনেকৈ কিনি খাইছিলোঁ মানে তেতিয়া নপকা আমাৰ ঘৰত যাব পৰা নাছিলোঁ বাহিৰত পালোঁ পকা আৰু লিচু দেখিলে আৰু ৰখিব পাৰি নেকি নোৱাৰি নহয় এয়া মই লিচু লৈ আনিলোঁ ছোৱালীজনীয়ে এক্টিং কৰি খাই আছে গাইজ মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক কমেণ্টছ কৰিব শ্বেয়াৰ কৰিব